নমস্কাৰ সকলোকে ভালে আছেনে আপোনালোক বহুদিনৰ মূৰত এটা DIY ভিডিঅ' লৈ আহিছোঁ এটা গ্লাছ বটল সাফাকে ধুই লৈছোঁ তাতে মই একেবাৰে সহজকৈ কৰিবৰ কাৰণে এটা বুদ্ধি উলিয়ালোঁ আসলতে তো মই ইন্টাৰনেটতে দেখিছিলোঁ উপায়টো অলপমান ব্লেক কালাৰ লৈ পেলাই মই বটলত ভৰাই এনেকৈ ঘূৰাই কৰি সবফালে বটলটো ধুনীয়াকৈ লগাই দিলোঁ গোটেই বটলটো ভিতৰফালে ক'লা হৈ গ'ল এতিয়া কি হয় বটলত যদি আপুনি ওপৰৰ ফালে ব্ৰাছেৰে লগাই তেতিয়া কেতিয়াবা একদম স্মুথ সাৰফেসটো নহয় তেতিয়া দেখিবলৈ বেয়া লাগে আৰু সময়ো লাগে কালাৰো বেছি লাগে সেইকাৰণে এইটো এটা সহজ উপায় কৰিলোঁ তাৰপিছতে এনেকৈ এডাল ইয়েৰবাড লৈছোঁ লৈ পেলাই মই পিংক কালাৰটো লৈ এনেকৈ জাষ্ট ডট ডট দি দিছোঁ একেবাৰে চিম্পলকৈ যি একেবাৰে নতুন শিকাৰো নতুনকৈ এনেকৈ কিবা কাম কৰিব বিচাৰে আৰ্ট এণ্ড ক্ৰাফ্টৰ তেওঁলোকৰ কাৰণে সহজ হ'ব আৰু যেনেকুৱা যদি ৰাউণ্ড ব্ৰাছ নাথাকে তেতিয়া আপুনি এনেকৈ ইয়েৰবাডৰ সহায়তো ডিজাইন কৰিব পাৰিব নিজৰ পছন্দৰ ৰঙৰে এনেকৈ ভৰ্তি কৰি যাব যি ডিজাইন দিব বিচাৰে আৰু মই একেবাৰে সহজ এটা দেখুৱাইছোঁ সিম্পলকৈ বটলটো পৰি আছিলে বোলো কিবা এটা বনাই থওঁ তেতিয়া দেখিবলৈ ধুনীয়া লাগে এয়া চাওকচোন সম্পূৰ্ণ কৰি হৈ গৈছে বৰ সিম্পল দেখাইছে কিন্তু এনেকৈ কৰিম বুলি ভাবিলোঁ আৰু তাতে আকৌ য়েল্লো কালাৰ লৈ পেলাই মাজে মাজে মই এনেকৈ দি দিছোঁ ডট ডট নিচিনাকৈ ফুলৰ নিচিনা আৰু পিংকৰ লগত য়েল্লোটো ভাল লাগিছেনে বাৰু কম্বিনেশ্যনটো জনাব দেই বহুত দিনৰ মূৰত কৈছোঁ জানেনে সময়ে পোৱা নাছিলোঁ ক্ৰিয়েটিভ কিবা কৰিবলৈ আজি এতে কৰি পেলাই কিবা এটা মনটো ভালো লাগিছে চাওকচোন কেনেকুৱা লাগিছে জনাব দেই মোৰ কিন্তু নিজৰ ভালেই লাগিছে বাৰু